যিসকল ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল সায়েন্সত এটা ভাল নাম্বাৰ কেৰি কৰিব বিচাৰিছে তোমালোকে এই ভিডিঅ'টো অলপ ধৈৰ্য সহকাৰে চাবা। কাউন্সিলৰ পৰা মানে হায়াৰ ছেকেণ্ডাৰী বৰ্ডৰ পৰা পলিটিকেল সায়েন্সৰ এখন চেম্পল পেপাৰ তোমালোকক প্ৰভাইড কৰা হৈছিলে আজিৰ পৰা 7-8 মাহমান আগতে। এইখন ইতিমধ্যে এতিয়াও অফিচিয়েল ৱেবছাইটত আপলোড হৈ আছে, তোমালোকে নিজে সাৰ্চ কৰি চাব পাৰা। মই স্ক্ৰীনত লগাই ৰাখিম কি সাৰ্চ কৰিব লাগে। আসাম হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12 মডেল কুৱেশ্যন পেপাৰ এনেকৈ সাৰ্চ কৰি চাবা। ইয়াত কিছুমান কুৱেশ্যনৰ মডেল তেওঁলোকে প্ৰভাইড কৰিছিলে। ইয়াৰ মাজত পলিটিকেল সায়েন্সো এখন আছে আৰু কোৱা হৈছিলে যে এই টাইপৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে সলভ কৰিছে আৰু তোমালোকৰ মাজত হয়তো এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে ইয়াৰ বিষয়ে অৱগত নহয়। কিছুমান কুৱেশ্যন এই টাইপৰ আহিব, মই জাষ্ট তোমালোকক ওপৰে দেখুৱাই আছোঁ। এইখন দিয়া হৈছে মানে ইংলিছ মিডিয়ামত দিয়া হৈছিলে, ঠিক আছে। ইংলিছ মিডিয়ামত দিয়া হৈছিলে। তোমালোকে এইখিনি যিসকল আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে হয়তো প্ৰব্লেম হ'ব পাৰে যিসকলে চোৱা নাই। ইয়াত চোৱা এনেকৈ তোমালোকৰ পৰীক্ষাত কাৰ্টন টকা কুৱেশ্যন আহিব। 4-5খন ডিষ্ট্ৰিক্টত মই কুৱেশ্যন দেখা পাইছোঁ। প্ৰি ফাইনেলতো এনেকুৱা কুৱেশ্যন আহিছিলে, ঠিক আছে। এনেকুৱা কুৱেশ্যন প্ৰি ফাইনেলতো আহিছিলে। গতিকে যিসকলৰ এন্থ্ৰপলজি হওক ছ'চিয়লজি হওক এক্সাম বেয়া হৈছে, তোমালোকে কৈ আছে আউট অফ চিলেবাছ। সেইকাৰণে তোমালোকে অলপ এক্সট্ৰা শিকিব লাগিব। যিসকলে পলিটিকেল সায়েন্সত এটা গুড স্ক'ৰ কৰিব বিচাৰিছা, ডাইৰেক্ট তোমালোকে ট্ৰেডিশ্যনেল যিখিনি শিকি গৈছে তেনেকৈ শিকিলে নহ'ব, ঠিক আছে। অলপ এক্সট্ৰা এইবোৰ তোমালোকে চাব লাগিব। ইয়াত মানে বৰ্ডৰ পৰা অলৰেডি কুৱেশ্যনখন দিয়া হৈছে, তোমালোকে সলভ কৰিব লাগিব এইখন। চ' ইয়াত মানে মই কিছুমান কুৱেশ্যন তোমালোকক দেখুৱাম, ঠিক আছে। অলপ ভিডিঅ'টো চাবা ভালদৰে। মানে আমি যিখন মডেল দিছিলোঁ, আমাৰ ষ্টাডি লিডছ একাডেমীত যিখন মডেল দিছিলোঁ, আমি ইয়াৰ আছামিজ ভাৰ্জন দিছোঁ। ইয়াত ইংলিছত দি আছে, আমি আছামিছত ট্ৰান্সলেট কৰিছোঁ। এই কুৱেশ্যনবোৰ আমি দুখন তোমালোকৰ টেক্সট বুক আছে, সমসাময়িক বিশ্ব ৰাজনীতি, স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি। এই কুৱেশ্যনবোৰ আমি অসমীয়াত ট্ৰান্সলেট কৰিছোঁ। ইয়াৰ পিছত আনচাৰবোৰ আমি অসমীয়াত দিছোঁ। চ' ইংলিছ মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা বাংগালী মিডিয়ামৰ যিসকল আছা, তোমালোকে টিচাৰসকলৰ পৰা এইবোৰ গাইড লোৱা, ঠিক আছে। এইখন তোমালোকে চেণ্ড কৰা, তাৰ পৰা ডাউনলোড কৰি টিচাৰসকলৰ পৰা তোমালোকে গাইড লোৱা। আৰু যিসকল আছামিজ মিডিয়ামত আছে, আছামিজ মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তোমালোকে আমাৰ মডেলত জইন হৈ অধ্যয়ন কৰিব পাৰিবা। আমাৰ মডেলত এইখনত তোমালোকক আছামিছত ট্ৰান্সলেট কৰি আনচাৰবোৰ আছামিছত দিয়া হৈছে, অসমীয়া মাধ্যমত দিয়া হৈছে। এইবোৰ ইমেজ, ঠিক আছে। এই যিবোৰ কাৰ্টন আছে সেইবোৰ আমি কি কৰিছোঁ, অসমীয়াত ট্ৰান্সলেট কৰিছোঁ, অসমীয়াত বুজাই দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মডেলত জইন হৈ অধ্যয়ন কৰি আছে তেওঁলোকে নিশ্চয় পাই আছে। আৰু তোমালোকৰ মাজত যিসকল এতিয়ালৈকে ইয়াৰ বিষয়ে অৱগত নহয়, তোমালোকে যদি পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব বিচাৰিছা পলিটিকেল সায়েন্সত, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিয়া আছে বা কণ্টেক্ট নাম্বাৰ তোমালোকে স্ক্ৰীনত দেখা পাইছা। তোমালোকে আমাৰ লগত যোগাযোগ কৰি তোমালোকে আমাৰ মডেলত জইন হ'ব পাৰিবা। আৰু ইয়াৰ আনচাৰখিনি পাবা, প্ৰশ্নখিনি অসমীয়াত আছে, আনচাৰখিনি অসমীয়াত তোমালোকে পাবা। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, জাষ্ট তোমালোকে ক'বা যে পলিটিকেল সায়েন্সৰ মডেলত জইন হ'ব বিচাৰিছোঁ। তাত বা আমাৰ এপত তোমালোকে এপটো ইনষ্টল কৰিব লাগিব। ডেছক্ৰিপশ্যনত আমাৰ ডিটেইলছখিনি দিয়া আছে। এটা ভিডিঅ'ৰ লিংক দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে ডেছক্ৰিপশ্যন চাই, ঠিক আছে, জইন হ'ব পাৰিবা, ঠিক আছে। ইয়াত চোৱা এনেকুৱা ইমেজ আহিব, তোমালোকৰ দুখন কিতাপৰ পৰা দুটা ইমেজ আহিব। ইয়াত চোৱা এখন ইমেজ, ইয়াত চোৱা এটা ইমেজত কি দিয়া হৈছে, এটা সিংহ দিয়া হৈছে আৰু এটা বাঘ দিয়া হৈছে। আৰু এজন মানুহ, এইজন হৈছে ৰাজাপাকছা, শ্ৰীলংকাৰ এজন লিডাৰ, ঠিক আছে। কুৱেশ্যন কৰিছে, হুইচ কমিউনিটি ডাজ দ্য টাইগাৰ শ্ব'ন ইন দ্য কাৰ্টন ৰিপ্ৰেজেণ্ট? হুইচ কমিউনিটি ডাজ দ্য টাইগাৰ শ্ব'ন ইন দ্য কাৰ্টন ৰিপ্ৰেজেণ্ট? এই কাৰ্টনখনত টাইগাৰটোৱে মানে বাঘটোৱে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে? ৰিপ্ৰেজেণ্ট মানে প্ৰতিনিধিত্ব কৰা। বাঘটোৱে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে? আমি জানো যে শ্ৰীলংকাত দুটা সম্প্ৰদায়ৰ লোক আছে, ঠিক আছে। এটা হৈছে কি, এটা হৈছে তামিল আৰু আন এটা হৈছে শৃংখলি, ঠিক আছে। আৰু বাঘটোৱে কাৰ কথা বুজাইছে? বাঘটোৱে বুজাইছে কাৰ কথা? চ' লায়ন যিটো আছে, সিংহটোৱে শৃংখলিৰ কথা বুজালে, বাঘটোৱে তামিল লোকসকলৰ কথা বুজাইছে। ইয়াৰ আনচাৰটো কি হ'ব? কুৱেশ্যনটোত কি কৈছে, হুইচ কমিউনিটি ডাজ দ্য টাইগাৰ শ্ব'ন ইন দ্য কাৰ্টন ৰিপ্ৰেজেণ্ট? মানে কাৰ্টনখনত বাঘটোৱে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে? বাঘটোৱে প্ৰতিনিধিত্ব কৰিছে কি? তামিল লোকসকলক। ইয়াৰ আনচাৰটো হ'বগৈ যে, উত্তৰ তোমালোকে অসমীয়াত লিখিবা যে বাঘটোৱে তামিল লোকসকলক প্ৰতিনিধিত্ব কৰিছে। 2 নম্বৰ, হুইচ কমিউনিটি ডাজ দ্য লায়ন শ্ব'ন ইন দ্য কাৰ্টন ৰিপ্ৰেজেণ্ট? আৰু সেই সিংহটোৱে, এই কাৰ্টনখনত সিংহটোৱে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে? সিংহটোৱে প্ৰতিনিধিত্ব কৰিছে শৃংখলি লোকসকলক। আমি ক'ম যে কাৰ্টনখনত সিংহটোৱে শৃংখলি লোকসকলক
প্ৰতিনিধিত্ব কৰিছে ঠিক আছে ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন হোৱাট ডিড দ্য বেলেন্সিং এক্ট বাই ৰাজাপাকছ এইম এট এক্সপ্লেইন সেই যিজন ৰাজাপাকছ মানুহ যিজন আছে শ্ৰীলংকাৰ যিজন লিডাৰ আছে তেওঁ কিয় এটা বেলেঞ্চত ৰাখিছে ইয়াত চোৱা ইমেজখনত বাঘ আৰু সিংহটোক এটা বেলেঞ্চত ৰাখিছে কোনো এটা তলত বা কোনো এটা কেনেকৈ ওপৰত ৰখা নাই এটা বেলেঞ্চত ৰাখিছে এতিয়া আমি বুজিব লাগিব শ্ৰীলংকাত দুটা জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোক আছে এটা হৈছে শৃংখলি এটা হৈছে কি তামিল তেওঁ দুইটাক এটা বেলেঞ্চত ৰখাৰ উদ্দেশ্য হৈছে যে শ্ৰীলংকাত কি সমতা শান্তি স্থাপন কৰা তাৰ মেইন উদ্দেশ্য হৈছে যে শান্তি স্থাপন কৰা যাতে তেওঁলোকৰ মাজত শৃংখলি আৰু তামিল সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি যেটো সংঘাত চলি আছে সেই সংঘাত যাতে অন্ত পৰে আৰু সকলোৰ মাজত কি থাকে একতা হয় সেই কাৰণে তেওঁ এটা বেলেঞ্চত ৰাখিছে